বাৰ্মিংহাম কমনৱেলথত পদক নিশ্চিত অসমৰ নয়নমণি লণ্ডনৰ ফাইনেলত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে নয়নমণিয়ে ওমেন্স 4 শাখাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ দলটো আৰু ভাৰতীয় দলৰ অন্যতম সদস্য নয়নমণি শইকীয়া সেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰিলে ভাৰতবৰ্ষই কাইলৈ ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো আৰু যি ভাৰতীয় দলৰ অন্যতম সদস্য হৈছে অসম কন্যা নয়নমণি আউচাও এই সন্দৰ্ভত কি ক'ব খুজিছে নয়নমণি শইকীয়াৰ মাতৃয়ে পদক নিশ্চিত হ'ল আৰু কাইলৈ যুটিব ফাইনেলৰ বাবে শেষ হাঁহি মাৰিবৰ বাবে মূল পদকটোৰ বাবে মনটো খুবেই ভাল লাগিছে আমি বহুত আশা কৰি আছিলোঁ তাৰমানে তাই কেইবাবাৰো কমনৱেলথ খেলিবলৈ গৈছে এইবাৰ ভাবিছোঁ আৰু কিবা এটা হ'ব বুলি কিন্তু শেষত যেনিবা ভাল খবৰটো আহিলে গতিকে খুবেই ভাল লাগিছে মানে পদকটো প্ৰায় নিশ্চিত সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে নয়নমণি শইকীয়াৰ মাতৃৰ বক্তব্যতে স্বাভাৱিকতে আৱেগিক হৈ পৰিছে যিহেতু লন বলত দলটোত ভাৰতৰ আন কেইগৰাকী খেলুৱৈৰ সৈতে দলটো চামিল হৈছিল অসম কন্যা নয়নমণি শইকীয়া আৰু কাইলৈ চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো আজি নিউজিলেণ্ডক ভাৰতীয় দলে পৰাস্ত কৰাৰ লগে লগে নয়নমণি শইকীয়াই প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৱে এটা পদক লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল আহক চাওঁ নয়নমণি শইকীয়াৰ কন্যাই কি ক'ব খুজিছে এই সফলতাৰ আঁৰত নিজৰ মাতৃৰ খেল চাইছিলা নাই চাইছিলোঁ কেনেকুৱা লাগিছে মনটো কোৱাচোন ভালে লাগিছে মায়ে ফোন কৰিছিলা নাই কৰিছিলোঁ এতিয়া কি কৈছে মায়ে জিকিলোঁ বুলি কৈছে সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে নয়নমণি শইকীয়াৰ সন্তানৰ বক্তব্য আৰু এনেদৰে দেশক গৌৰৱান্বিত কৰি তুলিছে এইগৰাকী খেলুৱৈ আৰু এই মুহূৰ্তত আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ নয়নমণিৰ বাসগৃহলৈ য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু কমল ভাৰতলৈ এটা পদক অহাটো এই মুহূৰ্তত নিশ্চিত হৈ পৰিল লন বল দলৰ ফাইনেলত প্ৰৱেশৰ লগে লগে অসমৰ নয়নমণি শইকীয়াৰ হাতলৈ এটা মডেল অহাটো প্ৰায় নিশ্চিত হৈ পৰিল কি ক'ব খুজিছে পৰিয়ালৰ লোকসকলে আৰু পৰিয়ালৰ ঘৰটোত এই মুহূৰ্তত কেনেকৈ পৰিৱেশে বিৰাজ কৰিছে যিহেতু কাইলৈ ফাইনেল খেল অনুষ্ঠিত হ'ব বিষ্ণু কমল হয় মই নিশ্চিতভাৱে উপস্থিত আছোঁ আচলতে সৰুপথাৰবাসী সৌভাগ্যৱান বুলি ক'ব লাগিব যিহেতু বাৰ্মিংহামত যি কমনৱেলথ গেম অনুষ্ঠিত হৈছে সেই কমনৱেলথ গেমত ধনশিৰি মহকুমাৰ পৰা দুগৰাকী খেলুৱৈ আচলতে অংশগ্ৰহণ কৰিছে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে এগৰাকী আপোনালোক সকলোৰে পৰিচিত অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোহাঁই আৰু এগৰাকী মই তেওঁৰ বাসগৃহত উপস্থিত আছোঁ তেওঁ হৈছে নয়নমণি শইকীয়া আচলতে নয়নমণি শইকীয়াই আজি বিয়লি ভাগত যি লন বল দলীয় লন বল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল কমনৱেলথ গেমছত তাত আচলতে পদক নিশ্চিত কৰিছে চাৰিজনীয়া যিটো দল আছিল ভাৰতৰ হৈ কমনৱেলথ গেমত অন্তৰ্ভুক্ত হৈছে আৰু তেখেতসকলে আজি যি ছেমি ফাইনেল অনুষ্ঠিত হৈছিল সেই ছেমি ফাইনেলত আচলতে বিজয় নিশ্চিত কৰাৰ লগতে তেওঁ আচলতে পদক নিশ্চিত কৰিছে গতিকে সৰুপথাৰবাসী হিচাপে আমি সৌভাগ্যৱান আৰু মই উপস্থিত আছোঁ তেওঁলোকৰ নয়নমণিৰ বাসগৃহত মই কথা পাতিব বিচাৰিছোঁ তেওঁৰ শাহু মা আচলতে তেখেত আছে অকণ বাইদেউ উঠি দিয়ক কেনেকুৱা লাগিছে আচলতে আমাৰ ধনশিৰি মহকুমাৰ পৰা দুগৰাকীকৈ খেলুৱৈয়ে কমনৱেলথ গেমত অংশগ্ৰহণ কৰি আচলতে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কেনেকুৱা অনুভৱ খুবেই ভাল লাগিছে ধনশিৰি মহকুমাৰ নিচিনা পিছপৰা অনুষ্ঠানৰ পৰা দুগৰাকীকৈ খেলুৱৈয়ে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে অনুভৱ খুবেই ভাল তাৰোপৰি মোৰ বোৱাৰী নয়নমণি শইকীয়াই আজি অনুষ্ঠিত হৈ যোৱা লন বলৰ ছেমি ফাইনেল প্ৰতিযোগিতাত দলীয় শাখাত মানে পদক নিশ্চিত কৰিবলৈ সক্ষম হৈছে গতিকে অনুভৱ খুবেই ভাল কালিলৈ ফাইনেল খেল আছে আশা কৰিছোঁ কালিলৈ সুখ্যাতিৰে খেলি দেশৰ লগতে ধনশিৰি মহকুমালৈ সুনাম কঢ়িয়াই আনিব বিজয় নিশ্চিত হোৱাৰ পিছত আচলতে আপোনালোকৰ লগত তাই যোগাযোগ হৈছে নেকি নহয় বিজয় নিশ্চিত হোৱাৰ পিছত যোগাযোগ হৈছিলে মানে খেলি শেষ হোৱাৰ পিছত খবৰটো দিছে আৰু জিকিলোঁ বুলি আৰু কালিলৈ ফাইনেল খেল আছে বুলি কৈছে গতিকে আজি আপোনালোকৰ চেনেলৰ যোগেদি দলটোক শুভেচ্ছা জনাইছোঁ আৰু কালিলৈ যিখন খেল আছে সেই খেলখনত মানে ভালদৰে খেলিব বুলি আশা ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে যাতে সুনাম কঢ়িয়াই আনিব পাৰে হয় নিশ্চিতভাৱে মাতৃ আচলতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে
তেওঁ হয় জয়ী হৈ ধন্যবাদ ধনশিৰি মহকুমা ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু কমল আৰু বিষ্ণু কমলে দেখুৱালে ঘৰখনৰ সামগ্ৰিক পৰিৱেশ আৰু কাইলৈ চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব লন বল দলটো ভাৰতীয় দলটো আৰু যিটো দলত প্ৰতিনিধিত্ব কৰিছে অসম কন্যা আৰু সেই নয়নমণিৰ বাসগৃহৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ সকলোৱে এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যাতে নয়নমণি শইকীয়াই প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৱে অৱশেষত চূড়ান্ত প্ৰতিযোগিতাটো সফলতাৰ শেষ হাই মাৰিবলৈ সক্ষম হয় অৱশ্যে এই কথা প্ৰায় নিশ্চিত হৈ পৰিছে যে চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ লগে লগে ভাৰতীয় লন বল দলটোৱে এটা বিশেষ পদক লাভ কৰাটো এই মুহূৰ্তত প্ৰায় নিশ্চিত